জিএফৰ ঘৰ ক'ত। তো এতিয়া আপোনালোকক ক'ম তো বহুতে কয় তো জিএফ নাই বুলি। তো আপোনালোকক মই একদম সঁচা কথা ক'ম দিয়ক, একদম সঁচা কথা ক'ম। তো জিএফ তুমি মানুহটো ইমান কিয় চিনি, তোমাৰ জিএফটো কেনেকুৱা বিচাৰা। তো মই জিএফটো মানে কি কেনেকুৱা বিচাৰোঁ, বৰ্তমান ঠিকেই আছে আৰু তো সুখ দুখৰ মাজত পাৰ কৰি আছোঁ আৰু তো মা দেউতা সুখত ৰাখিব খোজোঁ। তো সেইখিনিয়ে আৰু চ' হে গাইছ নেক্সট এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে মই যি ইনকে ভিডিঅ' বনাই থাকোঁ তো আপোনালোকক জানিব ইচ্ছা যায় না। তো মোৰ ক'ত ঘৰ কি কথা পাতে গোটেইখিনি আৰু টোটেলি তো চব ডিটেইলছখিনি আজি দি আছোঁ আপোনালোকে। তো নাম ৱেইট কৰক আৰু তো সিদিনা মানে এটা কমিউনিটি পষ্ট দিছিলোঁ, তাতে কৈছিলোঁ Q&A ভিডিঅ' মানে আপোনালোকৰ প্ৰশ্ন মোৰ উত্তৰ। তো আপোনালোক গোটেইখিনি কুৱেশ্যন এনচাৰ দিব আজি চেষ্টা কৰি। তো বহুতখিনি আহিছে, ইনষ্টাৰ পৰা আহিছে, হোৱাটছএপৰ পৰা আহিছে, ফেচবুকৰ পৰা আহিছে আৰু ইউটিউবটো আছেই আৰু তো তাৰে পৰা অলপ অলপকৈ গোটেইখিনিৰে মানে কি কমন কুৱেশ্যন আছে তাৰে ভিতৰতে আৰু তো সেনেকৈ আমি বাছি লৈ কিনে তো আপোনালোকক ক'ব চেষ্টা কৰিম। তো লাষ্টলৈকে চাওক আজি। তো আজি ভিডিঅ'টো মানে অলপ দীঘল হ'ব পাৰে, তথাপিতো বন নোহোৱাকৈ আপোনালোকে চাওক, নহ'লে মোৰ মাজত কি এটা আছে সেইখিনি মানে সেই হৈ যাব আৰু বুজিটো পাইছে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক এইফালে উলিয়াই লৈছোঁ মোবাইলটো, কমিউনিটি পষ্টটো ধুনীয়াকৈ উলিয়াই লৈছোঁ। তো প্ৰথম কুৱেশ্যনটো আমি পঢ়িব চেষ্টা কৰিম। তো কোনে দিছে, তো আমাৰ নীলোজ ব্লগৰে আহি গ'ল। তো প্ৰথম দেই ই দেখছি না সিয়াক থৈ দিছোঁ, দেখি তো নীলোজ ব্লগৰে আহি যায়। তুমি মানুহটো ইমান কিয় চিনি, মানে মই চিনি মানে তো আপোনালোকক সঁচা এটা কথা কওঁ, চিনি মানে মই ধৰক মই মোবাইলটো লৈছিলোঁ মোটামুটি ধৰক মেট্ৰিকটো পাছ কৰি উঠি মোটামুটি 2 মাহ বা 1 মাহ পিছত। তো তাৰ পৰা অলপমান চেনি খালোঁ, মোটামুটি 1.5 বছৰ চেনি খাইছোঁ। মিছা নকওঁ সঁচাকৈ কওঁ, তো 1.5 বছৰমান চেনি খাইছোঁ। তো সেনেকৈ মোক মানে কি আহোঁ এনেকৈ কৈ থাকে চেনি তেনি কিবা কিবি কিন্তু এছোঁ দিয়ক এতিয়া বৰ্তমান এছোঁ। তো সেইগিলাখানত নাই, একো নাই এইগিলাখানত এতিয়া। তো এতিয়া আছোঁ আৰু ভাল হৈ আছোঁ অলপমান। তো গোটেইখিনি গমে পাই। তাৰপিছত সিয়া সুধছি তোমাৰ বৰ্তমান জিএফ জনীৰ নাম কি। তো জিএফ পিছত কৈছোঁ, নামটো অলপ পিছত কৈছোঁ, নামটো অলপ পিছত কৈছোঁ। তাৰপিছত আৰু নেক্সট কুৱেশ্যনটোক লৈ যাওঁ। এইফালে আমাৰ আছে ছেকেণ্ড কুৱেশ্যনটো, ছেকেণ্ড কুৱেশ্যনটো এনচাৰ দিব মই চেষ্টা কৰিম। তাৰপিছত সুধছি কি চৌৰৰ পৰা সুধছি তোমাৰ ড্ৰিম কি। তো মোৰ ড্ৰিম মানে কি ইণ্ডিয়া আৰ্মি হোৱাৰ এটা আছে আৰু সপোন এটা আছে। তো ছাকচেছ হ'ব পাৰোঁ নে নাই নাজানো। তো সেইটোৱে প্ৰথম। তাৰপিছত তুমি কাক চাই ইউটিউব চেনেল খুলিছিলা। তো এইটো হ'ল অলপ মানে কি অলপ ক'বা অলপ সেই ৰক তো কওঁ আৰু তো মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ 2021। তেতিয়া আমাৰ নিউজ ব্লগ আহে নাছিল। তো মানে মোৰ আছিল চেমচাং মোবাইল এটা সৰু হোৱা নাছিল। তেতিয়া মানে ভিডিঅ'গিলাখান ভালকৈ মই একদম বনাব জনা নাছিলোঁ। তো উল্টা পাল্টা হয়, তো হেক বাজে তো ভিডিঅ' এডিট কৰিব ভালকৈ জনা নাছিলোঁ। তাৰপিছত মই প্ৰথমতে সেই কৰিলোঁ, ভিডিঅ' এটা বনালোঁ। তো আমাৰ গাঁৱৰ ওপৰতে বনাইছিলোঁ। তো বানাই কিনে আমাৰ দাদাহাক আৰু খুড়াহাক দেখালোঁ, এনেকৈ কেনেহেন হ'ব। তাৰপিছত কৈছে কি উল্টা পাল্টা কৰিছাই। তো সেই ভিডিঅ' মানে এডিট কৰিব নাজানো। তো ইটা পাৰোঁ মানে এই উল্টাখানো মই পাল্টা কৰি ল'ব পাৰোঁ। তো সেনেহেনকৈ মানে কি তেতিয়াৰ পৰা বাদ দিয়ক আৰু নকৰোঁ বাৰু। তাৰপিছত সেনেকৈ আহিল। তাৰপিছত নীলোজ ব্লগ আহিল। তো নীলোজ ব্লগে খুলি পিছতে সিয়াৰ ভিডিঅ'টো আহিল না। সেই ভিডিঅ'টো আহি মই পিছদিনা ভাবিলোঁ বোলো সি কৰিছে এতিয়া মই কৰি দিওঁ ৰ। তো সিয়াৰ পিছদিনাৰ পৰা মোৰো আৰু ষ্টাৰ্ট হৈ গ'ল সিদিনাৰ পৰা। তাৰপিছত আৰু কৈছে তোমাৰ ফেভৰেট ইউটিউবাৰ। তো ফেভৰেট ইউটিউবাৰ মানে নাই, চবেই আৰু চব সমান আৰু মোৰ কাৰণে। তো এইফালে 3rd নম্বৰ কুৱেশ্যন। তো আছাম নয়ন 1 2 3 সুধিছে দাদা তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে। তো থেংক ইউ ভাই। তো সদায় এনেকৈ ছাপোৰ্ট কৰি যাবা। তাৰপিছত ছেকেণ্ড কুৱেশ্যন তুমি ৰিলেশ্যনশ্বিপত আছানে। তো ৰিলেশ্যনশ্বিপত আছোঁ না নাই, তো অলপমান পিছত গম পাব হয়তো। তো গোটেইৰে সেইটোৱে কুৱেশ্যনত জিএফ আছে না নাই, জিএফটোৰ নাম কি, তো আৰু এইগিলাখানে দিয়ক আৰু তো কৈ আছোঁ। তাৰপিছত আছে তোমাৰ জিএফটো কেনেকুৱা বিচাৰা। তো মই জিএফটো মানে কি কেনেকুৱা বিচাৰোঁ, অলপ নৰ্মেল হওক, মানে কি বেলেগৰ দৰে ধৰক সেইটো মানে কি ষ্টাইল নকৰা হওক। তো নৰ্মেলকৈ আৰু তো নৰ্মেল ড্ৰেছ কিবা সেনেহেনকৈ আৰু সেনেহেন ভাল লাগে আৰু নৰ্মেলটো মোৰ। তাৰপিছত 4th নম্বৰটো হ'ল তুমি যে ইমান ধেমালি কৰি থাকা কোনে ছাপোৰ্ট দিয়ে। মানে ধেমালি মানে কেনেহেন হৈছে মই মানে আপোনালোকক কৈছোঁ। তো আপোনালোকে কেনেহেন হৈছে মানে কি মোৰ যোনটো এনেকৈ ধৰক মোবাইলটো উলিয়াই ল'ম, মোবাইলটো উলিয়ালে ক'ৰ পৰা মোৰ জোচ আহে মই নিজে নাজানো আৰু। তো এতিয়া ক'ব লাগিব তো মোবাইলটোৰ কেমেৰাৰ জোচ। তো গাইছ সেইখিনি। তাৰপিছত আৰু এটা আছে আমাৰ আৰু সুধছি। তো 5 নম্বৰ কুৱেশ্যনটো ঘৰৰ পৰা ছাপোৰ্ট কেনেকুৱা। তো ঘৰৰ পৰা গোটেই আৰু দিয়ে আৰু ছাপোৰ্ট। তো ভালেখিনি ছাপোৰ্ট পাওঁ আৰু। তাৰপিছত নেক্সট চাইকেল ৰাইড লাগে। তো চাইকেল ৰাইড দিম। তো অতি সোনকালে আহি যাব দিয়ক। ইয়াৰে পিছতে আৰু নেক্সট এটা কুৱেশ্যনৰ আগবাঢ়োঁ। তো ৰাজিবুল ইছলাম সুধিছে প্ৰথম কুৱেশ্যন হৈছে তোমাৰ ক'ত ঘৰ। তো মোৰ ঘৰ মানে হ'ল তো আমাৰ ডিষ্ট্ৰিক্টৰে তো বজালি তো পাঠশালা।
তো তাৰে ভিতৰত আমাৰ আৰু পাৰচাগুচি আৰু পাঠশালাৰ ভিতৰত আমাৰ গাঁৱৰ এখনত থাকে তো গোবিন্দপুৰ তো তাতে থাকোঁ তো পাঠশালা পাৰচাগুচি আহিলে তো যোগাযোগ কৰিব তো আমাৰ তাতে চাহ খাই যাব দিয়ক তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে 4টা কুৱেশ্যন সুধিছে দিয়ক মই কওঁ লাইফত কি কৰিব বিচাৰা মানে আৰু কিবা এটা আৰু বিজনেছ হওক কিবা চাকৰি হওক তো মা দেউতা সুখত ৰাখিব খোজোঁ তো সেইখিনিয়ে আৰু তো বেলেগ একো আৰু সেই নাই আৰু তাৰপিছত ড্ৰিম কি তো ড্ৰিমটো আপোনাক ক'লোৱে তো ইণ্ডিয়া আৰ্মিহঁত কিবা এটা আছে আৰু আশা এটা আছে কি হয় নাজানো আৰু 4 নম্বৰ কুৱেশ্যনটো হৈছে ইউটিউবাৰ হ'ব বিচাৰেনে নাই তো ইউটিউবাৰ হ'ব অলপ হ'লেও মন যায় আৰু তো আপোনালোকক কিবা এটা ভিডিঅ' দিয়াৰ মানে কি আপোনালোক কিবা শিক্ষৰ বা আপোনালোকক সাহৰ তো সেইগিলাখান ইচ্ছা যায় আৰু তো সেইকাৰণে আৰু তাৰপিছত পাব্লিকত ভিডিঅ' বনাব হ'লে প্ৰব্লেম হয় নেকি তো পাব্লিকত ভিডিঅ' বনাব হ'লে মানে প্ৰথমটো হ'ল মোৰতো লাজটো অলপ বেছিকৈ হয় দিয়ক সেইকাৰণে অলপ মোৰ নিজৰে অলপ প্ৰব্লেম হয় তো আমাৰ নিজৰ ব্লগ সংছে তাহোঁ পাৰি আৰু তো লাহে লাহে অভ্যাসটো কৰি আছোঁ আৰু কি হয় নাজানো আৰু তো নেক্সট কুৱেশ্যনটো সুধিছে তো আমাৰ যাত্ৰা তো মানে কি সেইটো দিয়ক নাম দিছে যাত্ৰা দিছে তাৰপিছত ইউটিউব জাৰ্ণি মানে আপোনালোকক তো ইউটিউব জাৰ্ণি মানে বৰ্তমান ঠিকেই আছে আৰু তো সুখ দুখৰ মাজত পাৰ কৰি আছোঁ আৰু তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে আমাৰ ৰিদীপ ডেকা তাৰপিছত ঘৰত কোন কোন আছে তোমাৰ তো ঘৰত আমাৰ মা দেউতা দাদা ভাইটি আৰু মই তো আমি 5টা তাৰপিছত সুধিছে তোমাৰ এম কি তো এমটো ক'লোৱে আৰু তাৰপিছত কি পঢ়ি আছা তো BA ফাৰ্ষ্ট চেমত পঢ়ি আছোঁ তো ছেকেণ্ড চেম পাম আৰু তো পৰীক্ষা আহি আছে আৰু তো পৰীক্ষাটো আৰু দিব লাগিব তো ভাল হ'লে আৰু ছেকেণ্ড চেম পাব আৰু তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে আৰু তুমি ইউটিউবৰ পৰা পইচা পোৱা নাই তো এতিয়ালৈ আপোনালোকক গোটেই সুধিছে তো প্ৰায়ভাগ মানুহে GF আৰু ইউটিউবৰ পইচা পাওঁ না নাপাওঁ তো সেইটো সুধিছে আপোনালোকে তো ইউটিউবৰ পৰা বৰ্তমান একো পোৱা নাই তো মিছন থাকে কিছুমান তো মিছনখিনি কমপ্লিট কৰি আছোঁ বৰ্তমান তো হয়তো 3টা মিছন আছিল তো 2টা হৈছে আৰু তো এটা অলপ প্ৰব্লেমে কৰবাক লাগি আৰু 2টামান তাৰপিছত এটি মিছন যোৱাৰ পিছত আৰু এটা মিছন আছে তো সেইগিলাখন কমপ্লিট কৰি আছোঁ লাহে লাহে তো তেতিয়া আৰু অলপ পইচা পোৱাৰ চেষ্টা হ'ব আৰু তো আপোনালোকে ছাপৰ্ট কৰি যাব সদায় তো নেক্সট কুৱেশ্যনটো এইফালে সুধিছে আমাৰ কমল ভাই সুধিছে তোমাৰ জিএফ আছে নে নাই তো জিএফ আছে নে নাই আমি লাষ্টক লৈ কৈ আছোঁ তো গোটেই নাই বা আছে কিবা এটা হয় আৰু তো লাষ্টক লৈ কৈ আছোঁ তাৰপিছত তোমাৰ ঘৰ ক'ত তুমি কি পঢ়ি আছা তো মোৰ ঘৰটো কৈছোঁৱেই তো আমাৰ ডিষ্ট্ৰিক্ট পৰে বজালি তো পাঠশালা আৰু পাৰচাগুচিৰ মাজত আৰু তো গাঁও এখন আছে তো গোবিন্দাপুৰ তো তাতে থাকোঁ তাৰপিছত তোমাৰ ঘৰত তুমি কি পঢ়ি আছা তো ক'লোৱে BA ফাৰ্ষ্ট চেমত পঢ়ি আছোঁ তাৰপিছত তোমাৰ ঘৰত কোন কোন আছে মা দেউতা ভাইটি দাদা আৰু মই তো 5জন আমি তো এইখিনি হ'ল আমাৰ আমাৰ আছে ইউটিউবৰখিনি গোটেইখিনি শেষ তো এতিয়া আমি যাম ইনষ্টাতো দিছিলোঁ পষ্টটো তো তাৰ পৰা কিছুমানে সুধিছে তো সেইখিনিও মই মানে ক'ব চেষ্টা কৰিম তো বলক এতিয়া ইনষ্টাক লৈ যাওঁ তো এইফালে আমি ইনষ্টাত আহি গ'লোঁ তো আমাৰ পাছত মোক বেক কেমেৰা ধৰি আছে মানে কি সেই কেমেৰা ধৰি আছে নিউজ ব্লগে তাৰপিছত আমি ইনষ্টাত আহি গ'লোঁ তো ইনষ্টাতো দিছিলোঁ তাৰপিছত আমাৰ সৌৰভ ভাই সুধিছে তুমি ইউটিউবৰ পৰা পইচা পাওঁ না তো আপোনালোকক কৈছোঁ ইয়াৰ আগত পইচা পোৱা হোৱা নাই তো মিছন আছে কিছুমান মিছন তো 2টাত কি কমপ্লিট হৈছে তো বাকীখিনি মিছন কমপ্লিট কৰিব লাগি চেষ্টা কৰি আছোঁ তো আপোনালোকক ছাপৰ্ট লাগিব তো ছাপৰ্টখিনি সদায় কৰি যাব তাৰপিছত আৰু সুধিছে আমাৰ তুমি ইউটিউব মানে কেতিয়াৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছিলা তো ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ তো মাৰ্চৰ 14 তাৰিখে তো সেইৰ 2023 চনৰ পৰা তো আজিলৈকে আৰু চলি আছে আৰু কিবাকৈ তাৰপিছত আৰু আমাৰ হচ্ছে জিন্তু নাথৰ তো মোৰ লগৰ এটা চলি তুমি ইউটিউবৰ পৰা কি বিচাৰিব খুজিছা সেনেকৈ হচ্ছে তুমি ইউটিউবৰ পৰা বিচাৰিছা মই বেলেগ একো বিচৰা নাই তো মোৰ এটা মানে কি সেই আছে আৰু তো মানুহগিলা অলপ চিনি পাব লাগে তো সেইটোৱে আৰু মোৰ বেলেগ একো নাই তো মানে কি পইচাৰ কাৰণে কৈছোঁ না কিবা কাৰণে কৈছোঁ সেইটোৱে একো নাই একদম আপোনালোকক কৈছোঁ দে তো ইউটিউবৰ কচম খাই কৈছোঁ তো এইগিলাখান একো নাই পইচাৰ প্ৰতি একো নাই তো মানুহে অলপ মানে কি চিনি পাওক তো সেইটোৱে আৰু ভাল লাগে আৰু তো আজিকালি ধৰক ক'বাই গ'লে তো ভাই তই ভিডিঅ' বনাও নেকি তো তুমি তো ভাল লাগে কিবা এটা আৰু তো সেইকাৰণে আৰু ভিডিঅ'টো বানি আছোঁ তাৰপিছত আমাৰ নেক্সট যাব আৰু আমাৰ সুধিছে নেক্সট ৰ'বক সৌৰভ ভাই যে আই লাভ ইউ টু ভাই তো ভাল লাগছে দিয়ক তাৰপিছত আমি এতিয়া যাব লাগিল সেই ফেচবুকতো এটা না 2টা কুৱেশ্যন আছে কিবা তো সেইখিনি যাওঁ বলকচোন তো এইফালে আহি গ'লোঁ আমি তো ফেচবুকত আহি গ'লোঁ তো এটাই কুৱেশ্যন হৈছে তো সেইটো আপোনালোকক কওঁ তো আপোনাৰ ঘৰ ক'ত তো আপোনালোকতো ক'লোৱে তো পাঠশালা আৰু পাৰচাগুচিৰ মাজত আৰু তো গাঁও এখনত তো আপোনালোকক আগৰ সেইখিনিত কৈছোঁ আৰু তো চাব এইখিনি এটা কমেণ্ট কুৱেশ্যনে আহি আছে মানে ঘৰ ক'ত কি পঢ়ি আছে জিএফৰ নাম কি মানে জিএফ আছে তো সেই কমন কুৱেশ্যন এটা এটাকে আৰু সেই কৈছোঁ তো গোটেইকৈ ক'ব নৰবা বাৰু তো চৰি একদম
তাৰপিছত সুধছি কি পঢ়ি আছে তো পঢ়াটো কৈ দিছোঁ তাৰপিছত গাৰ্লফ্ৰেণ্ড আছে না নাই এতিয়া গাইছ তই ইমান কিয় লাগে দিছ কওক হা তো আছে না নাই কৈ আছোঁ তোমাৰ লাষ্টত লাইন মাৰিব দিয়ক পাৰব একদম পাৰব আৰু লাইন মাৰিব তো লাষ্টক লৈ কৈ আছোঁ আৰু ৰাইজ এইফালে আমাৰ তো হোৱাটছএপতো আপোনালোকক ক'লোঁ হোৱাটছএপত এই কমেণ্ট কৰিছে তো জিএফ আছে নাই ক'ত ঘৰ তাৰমানে আৰু এটাই সুধছি আমাৰ তো দাদা এটাই সুধছি তো তোমাৰ ভিডিঅ' চাই ভালে তো বহুত ধন্যবাদ তো সদায় এনেকৈ ছাপোৰ্ট কৰি যাব তো এইফালে আৰু এটা ইউটিউবত আৰু আহিলোঁ তো সিদিনা মানে মেগী খোৱা ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ তো এটি ভিডিঅ'টো সুধিব আৰু তাতেও কৈছে কিছুমানে দাদা জিএফৰ ঘৰ ক'তনো কৈছোঁ এই লাষ্টত কৈছোঁ এইগিলাখন কথা তাৰপিছত আৰু আছে আমাৰ তোমাৰ জিএফৰ নাম কি সেয়ে গাইছ চব সেয়ে বাপা ঐ ইতাক লগিন তোমাৰ ইউটিউবৰ পৰা কিমান ইনকাম হৈছে তো আপোনালোকক ক'লে ইনকাম একো হোৱা নাই বৰ্তমানতো হৈয়ে আছে লাহে লাহে তো এইখিনিয়ে আছিল আৰু এইফালে আমাৰ আপোনালোকক কৈছোঁ তো কুৱেশ্যনখিনি গোটেই খতম এই চাওঁ গাইছ বাজি গৈছে তো এইফালে আমাৰ মানে কি লাষ্টৰ আছিল আমাৰ সেইটো জিএফৰ নাম কি তো জিএফৰ ঘৰ ক'ত তো এতিয়া আপোনালোকক ক'ম তো বহুতে কয় তো জিএফ নাই বুলি তো আপোনালোকক মই একদম সঁচা কথা ক'ম দিয়ক একদম সঁচা কথা ক'ম তো জিএফ আছে বুলি নাভাবো গাইছ তো পুৰা ছিংগল প্ৰ'মেক্স ছিংগল তো আপোনালোকে যদি এতিয়া চেনি খাওঁতো বাদ দিছোঁ আমাৰ নীলু ভাইয়ে মোক কুৱেশ্যন কৰিছিল তো চেনি খোৱা নাই তো আপোনালোকক সঁচা গোটেইখিনি কথা কৈছোঁ তো প্ৰথম কুৱেশ্যনটো সেটি আছিল তো নীলু ভাইৰে লৈছোঁ তো গোটেইখিনি আপোনালোকক কৈছোঁ তো এতিয়া বৰ্তমান চেনি নাখাওঁ তো পতবা খুজিছোঁ ক'ব আৰু তো পতি যাব দিয়ে আৰু তাৰপিছত এতিয়া আমাৰ সেই নাই আৰু তো জিএফ চিএফ একো নাই তো আপোনালোকে লাইন মাৰিব পাৰিব তো বঢ়িয়া তো এইখিনি মানে এইখিনি আপোনালোকক থুলমূলকৈ ক'ব চেষ্টা কৰিলোঁ যদি ভিডিঅ' চাই পেলাই লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব এই দেখছি না গাইছ কয় কি হৈ যাকে ছাবস্ক্ৰাইবটো কৰি দিব যদি ভাল লাগছি তো মানে কি মোৰ অলপ কথাটো খৰ হয় সেইকাৰণে অলপ উল্টা পাল্টা লাগি যায় দিয়ক আৰু নেক্সট ভিডিঅ' আপোনালোকক মানে কি চেলেঞ্জৰ ভিডিঅ'ত আপোনালোকক লগ পাওঁ তো বাই বাই তো জিএফ নাই দিয়ক তো লাইন মাৰিব দিয়ক বাই বাই